পোনপ্ৰথমে মই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আজি আমাৰ মৰমে ফাৰ্ষ্ট ডে স্কুল যাব। চাওক আমাৰ মৰমৰ ধুনীয়াকৈ ইউনিফৰ্মযোৰ পিন্ধাই মেলি দিলোঁ। দি মেলি লৈ পিনে এয়া হোৱাইট কালাৰ চাৰ্ট, ব্লেক কালাৰ স্কাৰ্ট, তলত যেনিবা হাইনেকটো পিন্ধাই মেলি দিছোঁ। আৰু এতিয়া গৰম দিনো হ'ল যেন চুৱেটাৰ তেনেকৈ নালাগে বুলি ক'লে আৰু তাৰপিছত সেইকাৰণে তাৰপিছত এয়া পিঠিতে বেগটো লৈ মেলি লৈছে। এবাৰ দেখাই দিয়া আমাৰ মৰম দেউতাকে চুলিডাল কাটি লৈ মানে মুখখন ওলাই পৰিছে। পিছফালে চাওঁ শুনটো তোমাৰ ভাল লাগিছে না স্কুল যাব পাই? ভাল লাগিছে বুলি কোৱা আকৌ। ভাল লাগিছে ন? অঁ তাৰপিছত এতিয়া মৰমো উলিয়াই মেলি ল'লোঁ। তাৰপিছতে আজি মানে তাই মানে খুব এক্সাইটেড হৈ আছে যাবলৈ। আৰু এডমিশ্যনটো বাৰু কেতিয়াবাতে ল'লোঁগৈ। তাৰপিছতে যোৱা হোৱা নাছিলে মানে দুদিনমানে তাই অকণমান গাটো তাই ঠিক নাছিলে, পেট কামনি হৈ আছিলে, নিয়া হোৱা নাছিলে। বোলো আজিৰ পৰা গ'লোঁ স্কুললৈ লৈ যাওঁ। তাৰপিছতে স্কুলত থৈ পিনে ঘৰলৈ আকৌ ঘূৰি আহোঁ। টাউনত কাম কেইটামানো আছে কৰোঁগৈ। কৰি মেলি একেবাৰে মানে স্কুলৰ পৰা বাহিৰে লৈ আহিম আৰু 12:30 বজাত ছুটি দিব, লৈ আহিম। তাকে আপোনালোকে ভিডিঅ'টি চাই থাকিব শেষলৈকে। বাৰু আহি আছোঁ এতিয়া মৰমক স্কুলত থৈ পিনে। এইকণ বাৰু খোজকাঢ়ি আহিছোঁ বাৰু। দলঙৰ চাইডলৈকে খোজকাঢ়ি যাব লাগিব। তাৰপিছত আকৌ কাম কেইটামান আছে টাউনত কৰোঁগৈ। সময় বেছি হোৱা নাই, 10টা বাজিছেহে। একেবাৰে মানে টাউনৰ কামকেইটা কৰি তাইক একেবাৰে লগতে লৈ যাম আৰু আহি আছোঁ। মৰমক নিবলৈ আহি আছোঁ। স্কুল ছুটি দিবলৈ হ'ল, তাকে আহি আছোঁ। লগতে চানাকে মাহ খাই আহি আছোঁ। দেখিলোঁ চানাৰ লগত বৰ চিনাকি হয়, আজি 6 বছৰ আগৰ পৰাই চিনাকি। এনেকৈ ডাঙৰজনী ছোৱালী এখন স্কুলতে পঢ়া বাৰু, প্লে স্কুলতে। তাৰপিছতে তেতিয়াৰ পৰা চিনাকি আহিলে তেওঁ বৰ মানে ধুনীয়াকৈ চানাকেইটা বনাই দিয়ে। তাৰপিছতে আলু মুড়ি ব্ৰিজাত তেনেকৈ কৰি মেলি লৈ পিনে তাৰপিছত লগতে বাদামকেইটা খাবলৈ ভাল লাগে। তাকে খাই আহি আছোঁ। মৰমে আহিছে। আহা আমনি কৰিছিলা নেকি? নাই কৰা। ব'লা আহি আছোঁ। এতিয়া তাইতে বেটেৰীত যাব লাগে, আমনি কৰি এতিয়া আহি আছে এজনী খোজকাঢ়ি। একচুৱেলি ভাগৰ লাগিছে। বেটেৰী মানে কি এডোখৰ পাবলৈ অকণমান দিগদাৰে বাৰু। আৰু যি আহিছে মানে কি হৈছে হেৰি মানুহ গৈ আছে আৰু পামবোৰ বাৰু দলং চাৰি এডোখৰ পৰা পাম আৰু তাকে আহি আছোঁ। ঘৰ আহি পাওঁতে 1টামান বাজিলে। আহি মেলি লৈ পিনে এতিয়া আকৌ মৰম বেটি শুই আছে। ভাত খোৱাই নাই, স্কুল আহি পৰা ভাত নেখালে। তাৰপিছতে ভাত নেখা পপকৰ্নৰ পেকেট আনিছিলোঁ, তাকে খালে। খাই মেলি লৈ পিনে এতিয়া আকৌ শুই আছে। আকৌ এতিয়া 2টা বাজিলেই। ডাঙৰ দেহ আকৌ 2:30 বজাত আহিব, তাইকো আনিব যাবই লাগে। তাই আধা ঘণ্টাৰ ভিতৰত বোলো চব কাম কৰি শেষ কৰোঁ। আগটাইমটো যিখিনি কাম আছিলে সকলোবোৰ কৰি স্কুল নোযোৱাৰ আগতে সকলোবোৰ কৰি শেষ কৰি থৈ গৈছোঁ। ভাত পানী বনাই থৈ গৈছিলোঁ। আহি পিনে আৰু বোলো গৰম কৰিম আৰু খাম আৰু মানে উপায় নাইকিয়া। 1টা বজাত আহি পাইছোঁহি। আকৌ আকৌ ভাত পানী বনোৱা মেলে পেলাই ঘৰৰ কামকেইটাতো থাকেই। 1 ঘণ্টাতে মানে চব কাম কৰি ক্লিয়াৰ কৰিব লাগে। তাৰপিছতে আকৌ ডাঙৰ দেহা অহাৰ পিছত আকৌ এইখিনি খোৱা বোৱা দিয়া মেলা মানে কম কি আৰু ইমান। আৰু কৰি থাকিলে সময়টো কেনি যায় একো ধৰিবই নোৱাৰোঁ। যদি কাম নকৰোঁ না, বহি থাকিলে সময়টো যে নেযায় নোপোৱা নিচিনা লাগে। এতিয়া মানে বহুত ব্যস্ততা, তাতে তিনিওটাকে একেটা টাইমতে পঠিয়াব লাগে। দেউতাকো যায় 9টা বজাত, ডাঙৰ দেহা যায় বাৰু 7:30 বজাত, সৰু বেটি যায় 9টা বজাত। এতিয়া মানে মোৰ একদম উশাহ ল'বলৈ মানে সময় নাইকিয়া হৈ গৈছেগৈ। তাকে ৰাতিপুৱা যাওঁতে মই ভাত অকণমান খাই মেলি গ'লোঁ। এতিয়া সোনকালে কামকেইটা কৰি মেলি লওঁ। কামকেইটা কৰি মেলি লৈ পিনে আকৌ হেৰি কৰিব লাগিব, ভাত পানীকেইটা খাম আৰু তিনিজনে একেলগে খাম। মৰমে স্কুলৰ পৰা আহিলে, স্কুলৰ পৰা শুলে, শুই মেলি দি ভাত খালে। এতিয়া ইয়াত কিতাপ উলিয়াই লৈছে। আজি মানে 2 মাহৰ মূৰত কিতাপ উলিয়াই লৈছে। কি ক'ম মানে হেৰি 2 মাহেই হ'ল আৰু কিতাপ নুলিয়াই আৰু। আজি স্কুল গৈছে যে না, স্কুলতে আহি কিতাপ মানে শুই শুলে, শুই লৈ খালে, খাই মেলি কিতাপ উলিয়াই লৈছে। সেই স্কুল গ'লেহে যে কিতাপ উলিয়াই লয় বুলি যে কয়, এনেই নহয় আমাৰ ছোৱালীজনীয়ে। কিতাপ উলিয়াই লৈ এটাকে লিখি আছে মানে কি ইমানো সাগৰ নাই আৰু গৈছেহে, তেতিয়া বয়সো হোৱা নাই। দেখুৱাই মেলি দিছোঁ আৰু। আগতে বাৰু অলপমান পাৰিছিলে গৈ, তাৰপিছত নেলেখি চব পাহৰিলে। এতিয়া আকৌ মানে শিকাবলগীয়া হৈছে। আজি শুন তোমাৰ স্কুল গৈ ভাল লাগিছিলে নাই? ভাল লাগিছিলে। স্কুলত পঢ়ুৱাইছে নাই শুনো? আজি গৈছে, আজি খেল ধেমালি কৰিবলৈ দিছিলে নাই? দিছিলে। বুলি নকয়, দিছিলে বুলি ক'ব লাগে। আৰু সেইপিনে আছে আমাৰ ডাঙৰ বেটি।
স্কুলৰ কিবা প্ৰজেক্ট দিছে কৰি আছে কোনটো কোনটো কোনো হাতখন লাইন দিবা কোনটো এক্স অঁ ৰ'বা মই দেখুৱাইছোঁ হাতখন পেঞ্চিলডাল ধৰা মই শিকাইছোঁ প্ৰথমতে এনেকৈ দিবা তাৰপিছত এনেকৈ আগতে পাৰিছিলা নহয় দুমাহে নেলেখি নপঢ়ি চব পাহৰি গ'ল ছোৱালীজনী ঐ আকৌ এতিয়া আনিব লাগিব গতলৈ তাৰপৰা ক্লাছ 1 নম্বৰ দিগদাৰ হ'ব ৱাইটো লিখা আকৌ ৱাই ফৰ ইয়াক তাকে কৰি আছোঁ এতিয়া আকৌ চব্জি কাটো অঁ ৱাইটোত সদায় ছটাকৈ ভি এটা দিবা তাৰপিছত তলৰ আঁচডাল পাৰি দিবা সেইটো ৱাই হ'ব ফুটা দি দিয়া জেডটো লিখা ওপৰ আঁচডালত দিয়া ফুটটো ওপৰ আঁচডালত দিয়া সন্ধিয়া সময় হ'ল তাকে চাহকাপ উলিয়াই লৈছোঁ খাবলৈ মানে ৰাতিপুৱাৰ পৰা মোক কি হ'ল মোৰ চাহ খাবলৈ নহ'লে এতিয়া মাথাটো মানে অকণমান তিনোৱা উঠি লাগিছে কামনি হ'ল লাল চাহকাপ ৰাতিপুৱা খাব পালে ভাল লাগে তাৰপিছত এতিয়া এয়া চাহকাপ উলিয়াই লৈছোঁ খাবলৈ চাহৰ লগত এয়া নাৰিকলৰ পিঠা তাৰপিছত এয়া হৈছে মিঠৈ বিহুৰ ওচৰত মানে কি হয় মোৰ কথা এটা হ'ল বিহুৰ ওচৰত মানে কি পিঠা কৰিলে মোৰ খাবলৈ মন নাযায় কৰিলোঁ বাৰু কমটিকৈ বনালোঁ তাৰপিছতে খাবলৈ মানে একেবাৰে মন যায় বিহুৰ পিছত আকৌ কালি কৰিছিলোঁ এইকেইটা পিঠা তাৰপিছতে কালি কৰিলোঁ খাবলৈ সময় নাইকিয়া খাবলৈ মনো যেনে সময় নাই এতিয়া লাল চাহ একাপৰ লগত উলিয়াই লৈছোঁ লাল চাহ একাপত চেনি নাই দিয়া কাৰণ যিহেতু মিঠৈত আৰু নাৰিকলৰ পিঠাটো অলৰেডি মিঠাই হয় না সেইকাৰণে চেনি নাই দিয়া তাৰপিছত লাল চাহ একাপ খাই মেলি লওঁ অকণ নাৰিকলৰ পিঠা হওক তিলৰ পিঠা হওক অকণমান মানে কি হয় হেৰি কৰোঁ মানে কি হয় নাৰিকলৰ পিঠা তিলৰ পিঠা হওক অকণমান মানে মই তিয়াই খাই চাই লওঁ তাৰপিছতে সিভাগে খাওঁ ভাল লাগে তাকে ভিডিঅ' দিবা ইমানতে সামৰণি মাৰিছোঁ কি দেখা পাইছোঁ ঠিক নাই বাৰু আপোনালোকক অকণকৈ কুকাৰটো পাতি থৈ আহিছিলোঁ অঁ এইজনী ষ্টাইল কৰি আছে আমাৰ মৰমে ষ্টাইল কৰি আছে চব তাৰপিছতে গৰম গৰম ভাৱ এটা আহিছে আৰু তাৰপিছতে অথনি ইমান গৰম গৰম নিচিনা ঠাণ্ডা আগতে লাগিছিলে এতিয়া আকৌ গৰম গতে লাগিছে তাৰপিছতে চোলাটো পিন্ধি আহিছিলোঁ এতিয়া আকৌ গৰম নিচিনা লাগিছে তাকে বাৰু ভিডিঅ' দিব কি দেখাব পাৰিছোঁ ঠিক নাই আপোনালোকক অকণকৈ তাৰপিছত এতিয়া চাহকাপ খাই মেলি লওঁ আপোনালোকেও খাব বাৰু ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ যদি ভাল পাইছে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি মেলি দিব আজিলৈ আহোঁ দেই ধন্যবাদ